আমিনগাঁৱৰ এগৰাকী মানৱ দৰদী মহিলা মানৱ সেৱাত এইগৰাকী মহিলাই দেখুৱাইছে এক অনন্য নিদৰ্শন স্বামীৰ সৈতে মিলি যোৱা ৩৫ বছৰত ১১,০৭০ চনৰ শৰীৰত কৃত্ৰিম ভৰি সংস্থাপন কৰাত সহযোগিতা আগবঢ়াইছে এইগৰাকী মহিলাই আমিনগাঁও তুলাৰাম বফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰ নামেৰে এটা সংস্থাৰ জন্ম দি আগবঢ়োৱা হৈছে মানৱ সেৱা অসমৰ লগতে দেশ তথা বিদেশৰ পৰা অহা লোক উপকৃত হৈছে এই সংস্থাৰ পৰা আছে এগৰাকী মহিয়সী মহিলা শান্তি দেৱী জৈন বফনা ৭০ সংখ্যক উপজাতি উপলক্ষে আজি দিনটোত ২৫ গৰাকী ব্যক্তিৰ শৰীৰত স্থাপন কৰা হয় কৃত্ৰিম ভৰি দিব্যাংগসকলৰ মুখত হাঁহি বিৰিঙাবলৈ পাই স্বৰ্গীয় সুখ অনুভৱ কৰিলে শান্তি দেৱীয়ে আৰু এনেদৰে জন্মদিন উদযাপন কৰি অভিভূত হৈ পৰে মহিলাগৰাকী স্বামী শুভকৰণ জৈন বফনাৰ লগতে পুত্ৰ সুৰেন্দ্ৰ বফনা আৰু তুলাৰাম বফনা কৃত্ৰিম ভৰি আৰু কেলিপাৰ কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে উৎসাহ উদ্দীপনাৰে উদযাপন কৰিলে শান্তি দেৱীৰ উপজাদিন আজি আমাৰ মেমৰ ৭০ সংখ্যক উপজাদিন আজি আমি অইন দিনতকৈ অলপমান অইন ধৰণৰ আজি আমি পালন কৰিছোঁ উপজাদিনটো আনকি তো আমাৰতো কৃত্ৰিম ভৰি আমি সদায় লগাওঁ আজিলৈকে আমি ধৰক ১১,০৭০ জন দিব্যাংগক আমি বিনামূলীয়াকৈ কৃত্ৰিম ভৰি প্ৰদান কৰি আহিছোঁ কিন্তু বফনা ছাৰে যিটো বিনামূলীয়াকৈ কৃত্ৰিম ভৰি দিব্যাংগসকলক সদায় প্ৰদান কৰি আহিছে কিন্তু তাৰ ভিতৰত আজিৰ দিনটো অলপমান বেলেগ ধৰণৰ আমি উদযাপন কৰিছোঁ কাৰণ কিয় আন্টিয়ে কৈছে কি দিব্যাংগসকলৰ লগত মই একেলগে কেক কাটিম আৰু তেখেতসকলৰ মুখত মই হাঁহি চাম আৰু হাঁহি বিৰিঙাব চেষ্টা কৰিম সেই উপলক্ষে আজি আন্টিয়ে মানে চবৰ সন্মুখত কেক কাটি দিব্যাংগসকলক ভৰি ট্ৰিটমেণ্ট কৰাই মানে তেখেতসকলে আজি অলপমান ফূৰ্তি তামচা কৰিব News Desk report, The Northeast Times.